নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আহোম ক্লাছেছ ইউটিউব চেনেলটোত আপোনালোকৰ স্বাগতম জনাইছোঁ। আজি তোমালোকে যিটো এক্সাম দি আহিলা 13 ফেব্ৰুৱাৰীত তোমালোকৰ ছ'চিয়েল সায়েন্সৰ সেই ছ'চিয়েল সায়েন্সৰ তোমালোকৰ 45টা অকল MCQ বেছ কোৱেশ্চন আহিছে। সেই সকলোখিনিৰ এনসাৰ এইটো ভিডিঅ'তে তোমালোকে পাই যাবা। গতিকে তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ গোটেইখিনি চাই থাকা। মই তোমালোকৰ অসমীয়া মিডিয়ামৰ যিটো আছে প্ৰথমতে অসমীয়া মিডিয়াম দি দিম, তাৰপিছত মই নেক্সট ভিডিঅ'ত ইংলিছ মিডিয়াম দি দিম, তোমালোকে চাব পাৰিবা। এতিয়া তোমালোকে প্ৰথমতে আহা কোৱেশ্চনকেইটা আশা কৰোঁ অলপ টানেই হৈছে, ইমান এটা সহজো হোৱা নাই। তো যিসকলে পঢ়িছে সিহঁতৰ কাৰণে সহজে হ'ব, আৰু যিসকল অলপ পঢ়ি গৈছে সিহঁতৰ কাৰণে অলপ টানেই হ'ব চাগে। প্ৰথমতে তোমালোকে চোৱা কি দি আছে। ক শাখাত তোমালোকৰ যেটো 1 নম্বৰ আছে, 1 নম্বৰ দি আছে বংগীয় কলা সংসদ 1907 লক্ষ্য আছিল। এইটো তোমালোকৰ সঠিক উত্তৰটো হ'ব চি নম্বৰটো। যিসকলে বি দিছে তেওঁলোকৰ ভুল হ'ব, এইটোৰ উত্তৰটো হ'ব চি নম্বৰ। তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিবা, ইয়াত গোটেইখিনি কুৱেশ্যনৰ এনসাৰ পাই যাবা। তাৰপিছত তোমালোকে 2 নম্বৰত দিছে কি লৰ্ড কাৰ্জনে বংগ বিভাজনৰ আঁচনিখনৰ সূচনা কৰিছিল। এইটো হ'ব কোনে এই নম্বৰটো হ'ব 1 2 3 1 2 3 মানে শুদ্ধ, তিনিটা শুদ্ধ ইয়াত, সেইকাৰণে 1 2 3 বুলি দিছে, এই নম্বৰ দিছে। তাৰপিছত চোৱা 3 নম্বৰত কি দিছে আমাৰ। 3 নম্বৰটো মই কৈ নাযাওঁ, ভিডিঅ'টো বহুত ডাঙৰ হ'ব, তোমালোকে জাষ্ট এনসাৰটো মই কৈ দিছোঁ কোনটো ৰাইট হ'ব বুলি। 3 নম্বৰ আমাৰ সঠিক উত্তৰটো হ'ব চি নম্বৰটো। এ আৰু আৰ উভয়ে সত্য, কিন্তু আৰ এ আৰু শুদ্ধ ব্যাখ্যা নহয়, এইটো হ'ব আমাৰ সঠিক উত্তৰ। তাৰপিছত 4 নম্বৰটো, 4 নম্বৰটো কি কৈছে আমাৰ 1905 চনৰ কোন তাৰিখে বংগ বিভাজনৰ কাৰ্যকৰী আৰম্ভ হৈছিল। এইটো হ'ব 16 অক্টোবৰ। এইটো তোমালোকে শুদ্ধ উত্তৰ, তোমালোকৰ শুদ্ধ উত্তৰ হ'ব 16 অক্টোবৰ। গতিকে ভিডিঅ'টো তোমালোকে স্কিপ নকৰা, বাকী গোটেইখিনি কুৱেশ্যন এনসাৰ ইয়াতে পাই যাবা। 5 নম্বৰটো তোমালোকে এছামিছ মিডিয়ামৰ 5 নম্বৰ চোৱা। 5 নম্বৰটো হ'ব তোমালোকৰ সঠিক উত্তৰটো হ'ব A2। 5 নম্বৰৰ সঠিক উত্তৰটো হ'ব A। তলত দিয়া মিলোৱা আৰু শুদ্ধ বিকল্পটো বাছি উলিওৱা, ইয়াৰ উত্তৰটো হ'ব A। তাৰপিছত 6 নম্বৰটো 6 নম্বৰটোৰ উত্তৰ কি হ'ব তোমাৰ। 6 নম্বৰটো চোৱা, 6 নম্বৰটো হ'ব আমাৰ সঠিক উত্তৰ হ'ব D। ভাৰত ত্যাগ আন্দোলন মানে মৰিম কিন্তু মাৰিম, এইটো যিজনে শ্লোগান দিছিল এইটো কেতিয়া দিছিল, ভাৰত ত্যাগ আন্দোলনৰ সময়ত এই শ্লোগানটো দিয়া হৈছিল। সুভাষ চন্দ্ৰ বোস আছিল নেকি, সেইটো মই কনফাৰ্ম নহয়, কিন্তু সুভাষ চন্দ্ৰ বোসে হ'ব লাগে, এইটো দিছিল ভাৰত ত্যাগ আন্দোলনৰ সময়ত। তাৰপিছত তোমালোকে 7 নম্বৰটো, 7 নম্বৰটো বহুত ডাঙৰ, এইটো মই কৈ নাযাওঁ, কিন্তু ইয়াৰ উত্তৰটো কি হ'ব, আমাৰ সঠিক উত্তৰটো হ'ব ই। তোমালোকে যদি ইটো দি আহিছা ন' টেনশ্যন থাকা, তোমালোকে 1 মাৰ্ক পাই যাবা। তাৰপিছত 4 নম্বৰটো 4 নম্বৰটো হ'ব আমাৰ ফুলগুৰিত থবা। তাৰপিছত ৰঙিয়া কৃষক বিদ্ৰোহ, তাৰপিছত পতাৰুঘাট কৃষক বিদ্ৰোহ, তাৰপিছত হ'ব ৰাইজৰ মেল। এইটো কৈছে মানে কোনটো আগত হৈছে তাৰপিছত কোনটো হৈছে, এইটো একদম সঠিক উত্তৰ হ'ব এই নম্বৰটো। এইটো যিসকলে ৰাইট চিহ্ন দি আহিছে তেওঁলোকে 1 নম্বৰ পাই যাব। তাৰপিছত তোমালোকে 9 নম্বৰ কুৱেশ্যন। আমাৰ 9 নম্বৰ কুৱেশ্যনত কি দিছে, তলত উল্লেখ কৰা বৈশিষ্ট্যসমূহৰ পৰা বিদ্ৰোহটো চিনাক্ত কৰা। ইয়াত আমাৰ সঠিক উত্তৰটো হ'ব আমাৰ কি ফুলগুৰি ধাবা, এইটো আমাৰ সঠিক উত্তৰ। তোমালোকে এইটো লিখি ল'বা, আৰু যদি লিখিছা তোমালোকে তেনেহ'লে 1 নম্বৰ পাই গৈছা তাতে। 10 নম্বৰটো আছে কি, 10 নম্বৰটো আমাৰ হ'ব অৰ্থনৈতিক শোষণ, এইটো হ'ব আমাৰ সঠিক উত্তৰ, অৰ্থনৈতিক শোষণ। তাৰপিছত 11 নম্বৰটো, 11 নম্বৰটো কি কৈছে, 11 নম্বৰটো আমাৰ সঠিক উত্তৰটো হ'ব বি নম্বৰটো। 11 নম্বৰটো উত্তৰ হ'ব বি নম্বৰ। 12 নম্বৰটোৰ উত্তৰ হ'ব আমাৰ এইটো ডাঙৰ হয়, মই এইটো কৈ নাযাওঁ কুৱেশ্যনটো, তোমালোকে পাৰিলে কুৱেশ্যনটো মিলাই ল'বা, চাই ল'বা। এইটোৰ উত্তৰ হ'ব আমাৰ কেৱল 2 শুদ্ধ, ডি নম্বৰটো হ'ব আমাৰ সঠিক উত্তৰ। তাৰপিছত 13 নম্বৰত, 13 নম্বৰটোৰ আমাৰ সঠিক উত্তৰ হ'ব বাল গংগাধৰ তিলকৰ স্মৃতিত, বাল গংগাধৰ তিলকৰ স্মৃতিত। এইটো কৈছে কি কুৱেশ্যনটো 1921 চনৰ ফেব্ৰুৱাৰী মাহত গুৱাহাটীত প্ৰথম জাতীয় শিক্ষানুষ্ঠান প্ৰতিষ্ঠা কৰা হৈছিল আমাৰ বাল গংগাধৰ তিলকৰ স্মৃতিত হৈছিল, আমাৰ এইটো সঠিক উত্তৰ বি নম্বৰটো। তাৰপিছত তোমালোকে 14 নম্বৰটো, 14 নম্বৰটো কি কৈছে চোৱা, তলত দিয়া সামগ্ৰীসমূহৰ কোনবিধ মিজোৰামৰ চেৰাং লোক নৃত্য ব্যৱহাৰ কৰা হয়। এইটো হ'ব আমাৰ সঠিক উত্তৰটো হ'ব বাহ। তাৰপিছত ছাত্ৰ ছাত্ৰীসকল 15 নম্বৰ, 15 নম্বৰত কি কৈছে, অসমীয়া ভাষাৰ আধুনিক ৰূপটো কি। এইটো আমাৰ খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন আছিল। এইটো কুৱেশ্যন এনসাৰ হ'ব আমাৰ কি অৰুণোদয়ৰ জৰিয়তে, অৰুণোদয়ৰ জৰিয়তে, এইটো আমাৰ সঠিক উত্তৰ। তাৰপিছত 16 নম্বৰটো, 16 নম্বৰটো অলপ ডাঙৰ হ'ব, এইটো মই কৈ নাযাওঁ, এইটো ক'লে ভিডিঅ'টো বহুত দীঘলৈ যাব। এইটো উত্তৰ হ'ব আমাৰ চি নম্বৰ। তোমালোকে যদি চি নম্বৰ দি আহিছা তেনেহ'লে ন' টেনশ্যন থাকা, তোমালোকে 1 নম্বৰ পাই যাবা ইয়াত। এতিয়া তোমালোকে কি কৰিবা, 17 নম্বৰত 17 নম্বৰৰ ভিতৰত এইটো আমাৰ কি কৈছে, তলত দিয়া বৰ মিলোৱা আৰু শুদ্ধ উত্তৰটো বাছি লোৱা। এইটো মিলালে কি হ'ব, আমাৰ সঠিক উত্তৰটো হ'ব এ। যদি তোমালোকে এই নম্বৰটো দি আহিছা তেনেহ'লে 1 নম্বৰ পাই যাবা ইয়াতেও। তাৰপিছত তোমালোকে তোমাৰ মতে তলৰ কোনটো বিকল্প সম্পদৰ সন্ধানৰ এটা জনপ্ৰিয় আৰু শেহতীয়া উদাহৰণ। এইটো হ'ব প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ আঁচনি, ডি নম্বৰটো হ'ব
বৰ্তমান এইটো আমাৰ চলি আছে যিটো যে সোলাৰ লগাই যে এইটো এটা হ'ব তোমালোকে এইটো ধৰি দিছা ৰাইট হ'ব এইটো তাৰপিছত আহা 19 নম্বৰত কি দিছে টাইৱান আৰু দক্ষিণ কোৰিয়াৰ বিষয়ে তলৰ কোন কেইটা উক্তি শুদ্ধ এইটো হ'ব আমাৰ সি নম্বৰটো 1 2 আৰু 3 মানে 1 2 আৰু 3 এই তিনটা আমাৰ শুদ্ধ মানে সি নম্বৰটো শুদ্ধ উত্তৰ তোমালোকে যদি সি নম্বৰ দি আহিছা তেনেহ'লে টেনশ্যন নকৰিব নালাগে তোমালোকে 1 নম্বৰ পাই যাবা এতিয়া আহা আমাৰ 20 নম্বৰ কোশ্চেন 20 নম্বৰটো ডাঙৰ হয় মই এইটো পঢ়ি নাযাওঁ তোমালোকে এইটো কোশ্চনত পঢ়িবা কিন্তু ইয়াৰ সঠিক উত্তৰটো আমাৰ হ'ব বি নম্বৰটো 2 আৰু 3 এইটো আমাৰ সঠিক উত্তৰ তোমালোকে এইটো মনত ৰাখিবা মনত ৰাখাৰ দৰকাৰ নাই একদম দি আহিছা এইটো মই এনে কৈ দিলো মনত ৰাখিবা এতিয়া তোমালোকে আহা 21 নম্বৰ পেজ 21 নম্বৰ পেজত হ'ব কি আমাৰ সঠিক উত্তৰটো হ'ব এ সঠিক উত্তৰটো এ হ'ব এইটো তোমালোকে চাই লোৱা যদি এ নম্বৰটো দি আহিছে তোমালোকে কোশ্চনত মিলোৱা তেনেহ'লে তোমালোকে 1 নম্বৰ পাই যাবা তাৰপিছত আহা আমাৰ কি 22 নম্বৰ কি হৈছে তলৰ কোনটো জোৰা শুদ্ধভাৱে মিলি আছে এইটো হ'ব আমাৰ উত্তৰটো হ'ব কি আমাৰ ডি নম্বৰটো হ'ব 3 আৰু 4 3 আৰু 4 টো আমাৰ শুদ্ধভাৱে মিলি আছে প্ৰাকৃতিক গেছ আৰু কয়লা এই ঠিকে আছে ক্ষয়শীল সম্পদ প্ৰাকৃতিক গেছ আৰু চিৰ বিৰাজমান সম্পদ কয়লা এইটো তোমালোকে সঠিক উত্তৰটো হ'ব ডি নম্বৰটো তাৰপিছত আহা তোমালোকে 23 নম্বৰৰ ভিতৰত আমাৰ সঠিক উত্তৰ কোনটো হ'ব এ নম্বৰটো সঠিক উত্তৰ এ সত্য আৰু আৰ সত্য এই অসত্য আৰু আৰ সত্য এইটো হ'ব আমাৰ সঠিক উত্তৰ বি নম্বৰটো তোমালোকে 23 নম্বৰ কোশ্চনৰ এনসাৰ তাৰপিছত তোমালোকে আহা 24 নম্বৰত 24 নম্বৰটো অলপ ডাঙৰ কোশ্চন হয় এইটো মই পঢ়ি নাযাওঁ পঢ়িলে ভিডিঅ'টো বহুত ডাঙৰ হৈ যাব কিন্তু ইয়াৰ সঠিক উত্তৰটো কি হ'ব আমাৰ ইয়াৰ সঠিক উত্তৰটো হ'ব ডি তোমালোকে যদি ডি লিখিছা তেনেহ'লে 1 নম্বৰ পাই যাবা তাৰপিছত 25 নম্বৰটো কি হৈছে তলত দিয়া গেছৰ জোৰাবোৰৰ কোনটোৱে ভূপৃষ্ঠৰ পৰা প্ৰতিফলিত সৌৰ শক্তি শোষণ কৰি ৰাখে এইটো হ'ব আমাৰ কাৰ্বন ডাই অক্সাইড আৰু মিথেন সি নম্বৰটো হ'ব আমাৰ সঠিক উত্তৰ তাৰপিছত 27 নম্বৰত ব্ৰহ্মপুত্ৰ উপত্যকাৰ বানপানীৰ সমস্যাৰ উদাহৰণ হৈছে এইটো হ'ব পৰিৱেশৰ আঞ্চলিক সমস্যা এইটো হ'ব পৰিৱেশৰ আঞ্চলিক সমস্যাটো হ'ব ইয়াৰ উত্তৰ সঠিক উত্তৰ তাৰপিছত 27 নম্বৰটো তোমালোকে এই নম্বৰটো দি দিবা এইটো আমাৰ সঠিক উত্তৰ এইটো বহুত ডাঙৰ এইটো মই পঢ়িলে ভিডিঅ'টো বহুত ডাঙৰ হৈ যাব এনেও ডাঙৰ হৈ আছে সেইকাৰণে এইটো তোমালোকে লিখি দিবা 28 নম্বৰটো চোৱা 28 নম্বৰটো হ'ব আমাৰ বি নম্বৰ তোমালোকে যদি বি নম্বৰটো দি আহিছা তেনেহ'লে তোমালোকে একদম কাৰেক্ট কথা দিছা বি নম্বৰটো হ'ব সঠিক উত্তৰ তলত দিয়াবোৰ মিলোৱা আৰু শুদ্ধ উত্তৰটো বাছি লোৱা আৰু 28 নম্বৰৰ বিটো হ'ব আমাৰ সঠিক উত্তৰ তাৰপিছত 29 নম্বৰৰ ভিতৰত তোমালোকে চোৱা ইয়াত এ নম্বৰটো হ'ব আমাৰ সঠিক উত্তৰ যদি তোমালোকে এ নম্বৰটো দি আহিছা তেনেহ'লে তোমালোকে 1 নম্বৰ ইয়াতে পাই যাবা তাৰপিছত 30 নম্বৰত কৈছে কি ভাৰত মহাসাগৰ সম্পৰ্কে তলৰ কোনটো বিকল্প শুদ্ধ ভাৰত মহাসাগৰ সম্পৰ্কে তলত কোনটো বিকল্প শুদ্ধ ইয়াৰ উত্তৰটো হ'ব আমাৰ ডি নম্বৰটো কেৱল 1 আৰু 2 কেৱল 1 আৰু 2 তে আমাৰ ভাৰত মহাসাগৰ সম্পৰ্কে শুদ্ধ তাৰপিছত 31 নম্বৰটো আমাৰ এ নম্বৰটো হ'ব সঠিক উত্তৰ এইটো কোনোবা দি আহিছে যাৰ কোশ্চন আমি লৈছোঁ সি লিখি দিছে এইটো চি নম্বৰটো তাৰ এইটো কাটা যাব ইয়াৰ এ নম্বৰটো হ'ব সঠিক উত্তৰ দক্ষিণ আমেৰিকা মহাদেশৰ ক্ষেত্ৰত তলত দিয়া কোনটো নদীসমূহৰ গোট শুদ্ধ এইটো হ'ব আমাৰ এ নম্বৰটো সঠিক উত্তৰ তাৰপিছত 32 নম্বৰটো চোৱা 32 নম্বৰটো হ'ব এ নম্বৰটো সঠিক উত্তৰ 32 নম্বৰত ছাত্ৰ ছাত্ৰীসকল এবাৰ কোশ্চনবিলাক অলপ টানে আহিছে এইবিলাক কোশ্চন তোমালোকৰ ক্লাছ 10ৰ লেভেলৰ ক'ব গ'লে নোৱাৰি এইবিলাক আমাৰ এডিআই লেভেলৰ কোশ্চন আহিছে প্ৰায়বিলাকে অলপ টানে হৈছে কোশ্চনটো তাৰপিছত তোমালোকে 33 নম্বৰত চোৱা 33 নম্বৰটো আমাৰ হ'ব বি নম্বৰটো হ'ব সঠিক উত্তৰ 2021 চনৰ লোকপিয়ল অনুসৰি তলৰ কোনটো জোৰ শুদ্ধ হৈ মিল আছে এইটো হ'ব আমাৰ সঠিক উত্তৰ বি নম্বৰটো প্ৰথম শ্ৰেণীৰ নগৰ শিৱসাগৰ দ্বিতীয় শ্ৰেণীৰ নগৰ তিনিচুকীয়া এইটো আমাৰ সঠিক উত্তৰ হ'ব তাৰপিছত চোৱা কি কৈছে আমাৰ 34 নম্বৰৰ ভিতৰত আমাৰ চি নম্বৰটো হ'ব সঠিক উত্তৰ যদি তোমালোকে চি নম্বৰটো দি আহিছা নো টেনশ্যনে থাকা ইয়াতে 1 নম্বৰ পাই যাবা 35 নম্বৰৰ ভিতৰত তোমালোকে চোৱা ইয়াত আমাৰ বি নম্বৰটো হ'ব সঠিক উত্তৰ 2 আৰু 3 এই দুটা আমাৰ দুটাটো নহয় এই বি নম্বৰটো হ'ব সঠিক উত্তৰ মানে 2 আৰু 3 টো আমাৰ সঠিক শুদ্ধ তাৰপিছত 36 নম্বৰৰ ভিতৰত তোমালোকে ইয়াৰ সঠিক উত্তৰটো হ'ব ডি নম্বৰটো সঠিক উত্তৰটো আমাৰ ইয়াত ডি নম্বৰটো ভাৰতবৰ্ষৰ সংবিধানৰ বিষয়ে তলত দিয়া বিকল্পবোৰৰ পৰা শুদ্ধ মিলটো বাছি লোৱা এইটো হ'ব আমাৰ ডি নম্বৰটো আমাৰ সঠিক উত্তৰ তাৰপিছত তোমালোকে কি 37 নম্বৰত চোৱা কি কৈছে ৰাষ্ট্ৰসংঘ সম্পৰ্কে তলৰ কোনটো শুদ্ধ ৰাষ্ট্ৰসংঘ সম্পৰ্কে আমাৰ কোনটো শুদ্ধ এইটো হ'ব আমাৰ এ নম্বৰটো শুদ্ধ তাৰপিছত 38 নম্বৰ ৰাষ্ট্ৰসংঘ কোনটো অভিকৰণ বিশ্বজুৰি স্বাস্থ্যৰ ক্ষেত্ৰত পদক্ষেপসমূহ প্ৰসাৰিত কৰাৰ বাবে মূলত দায়বদ্ধ
ছাত্ৰ ছাত্ৰীসকল তোমালোকে এইটো গমে পোৱা হু ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন কালি মই যিসকলে মোৰ ছ'চিয়েলৰ কুৱেশ্যনটো চাইছে 1 মাৰ্কৰ মই এইটো দি দিছিলোঁ তোমালোকক কুৱেশ্যনটো এজ ইট ইজ কমন পৰিছে এইটো তোমালোকৰ হুৱে হ'ব কনফাৰ্ম এইটো হুৱে হয় আৰু বাকীখিনি কনফাৰ্ম তথাপিও মই কৈছোঁ এইটো হুৱে হয় এইটো জেনেৰেল কথা স্বাস্থ্য লিখিছে মানে কি স্বাস্থ্যটো এইটো হুৱে হ'ব তাৰপিছত চোৱা তোমালোকে 39 নম্বৰ কি তলৰ কোন জোৰ শুদ্ধভাৱে মিল আছে এইটো হ'ব নাটো এছিয়ান ক'ত আছে ফিফা ক'ত আছে সাৰ্ক ক'ত আছে তোমালোকে এইটো মানে নাটোৱে হ'ব তোমালোকে এইটো নাটক লিখিবা লিখিছে যদি 1 নম্বৰ পাই গৈছা তাৰপিছত 40 নম্বৰটো তোমালোকৰ হ'ব এনচাৰটো এই নম্বৰটো সঠিক উত্তৰ 40 নম্বৰৰ তাৰপিছত তোমালোকে 41 নম্বৰৰ ভিতৰত আমাৰ সঠিক উত্তৰটো কি হ'ব 41 নম্বৰৰ সঠিক উত্তৰটো হ'ব আমাৰ কি হ'ব বি নম্বৰটো হ'ব আমাৰ সঠিক উত্তৰ 41 নম্বৰৰ তাৰপিছত তোমালোকে আহা 42 নম্বৰৰ 42 নম্বৰৰ কুৱেশ্যনটো চোৱা কি দিছে ভাৰতত কাগজী মুদ্ৰা কোনে ছপা কৰে মানে ভাৰতৰ কাগজী মুদ্ৰা কোনে ছাপায় এইটো আমি জেনেৰেল কুৱেশ্যন এইটো আমাৰ চি নম্বৰটো হ'ব ভাৰতীয় ৰিজাৰ্ভ বেংকত হ'ব ভাৰতীয় এক্সিছ বেংক কেতিয়া নছপায় ভাৰতত কেন্দ্ৰীয় চৰকাৰে নাছাপায় ভাৰতৰ সকলোবোৰ ৰাষ্ট্ৰীয়কৃত এইটোত নাছাপায় আমাৰ ৰিজাৰ্ভ বেংকে ছাপায় যদি তোমালোকে এইটো দি আহিছে তোমালোকে 1 নম্বৰ পাই গৈছে ইয়াত তাৰপিছত 43 কুৱেশ্যন কি কৈছে নীতি আয়োগৰ সমিতিখন গঠন কিছু অংশৰ বিষয়ে তলত দিয়া খালী ঠাইসমূহ পূৰ কৰিবলৈ শুদ্ধ বিকল্প বাছি লোৱা ছাত্ৰ-ছাত্ৰীসকল এইটো কুৱেশ্যন অলপ হেভি টানে হয় এইটো ক্লাছ 10ৰ কুৱেশ্যন ইমান মানে এটা অলপ কি দিছে হেৰিকে দিছে ইয়াৰ উত্তৰটো কি হ'ব আমাৰ ইয়াৰ উত্তৰটো আছে বি নম্বৰটো হ'ব ইয়াৰ উত্তৰ তাৰ মানে ছাত্ৰ-ছাত্ৰীসকল কুৱেশ্যনবিলাক এনেকুৱাকৈ দি দিছে মানে জাষ্ট এটা কুৱেশ্যন পঢ়িলে তোমালোকে লিখিব নোৱাৰিবা এনচাৰখিনি তোমালোকৰ সেই কুৱেশ্যনৰ ভিতৰত যাব লাগিব মানে ভিতৰখিনি যদি তোমালোকে আগতে পঢ়ি আহিছা তেনেহ'লে যেনেকুৱা দিছে ইয়াত নীতি আয়োগৰ বিষয়ে তোমালোকে আগতে যদি পঢ়ি আহিছা তেনেহ'লে এইটো কুৱেশ্যন কৰিব পাৰিবা যদি তোমালোকে পঢ়া নাই জাষ্ট নীতি আয়োগ পঢ়িছা তেনেহ'লে এইটো কুৱেশ্যন কৰিব নোৱাৰা তাৰপিছত দি আছে 24 নম্বৰত অশুদ্ধ উত্তৰটো বাছি লোৱা ইয়াৰ উত্তৰটো হ'ব আমাৰ ডি নম্বৰটো তোমালোকে ডি নম্বৰটো ৰাইট যদি দিছা তেনেহ'লে ইয়াত 1 নম্বৰ পাই যাবা তাৰপিছত লাষ্ট কুৱেশ্যনটো আছে আমাৰ কি 45 নম্বৰৰ দেশৰ মুঠ জাতীয় আয়ক মুঠ জনসংখ্যাৰে হৰণ কৰিলে কি পাম এইটো হ'ব আমাৰ জনমূৰি আয় এইটো আমাৰ সঠিক উত্তৰ জনমূৰি আয়টো সঠিক উত্তৰ ইয়াৰ চি নম্বৰটো হ'ব সঠিক উত্তৰ তোমালোকে যদি চি নম্বৰটো দি আহিছা তেনেহ'লে টেনশ্যন কৰাৰ একো দৰকাৰ নাই ইয়াতে তোমালোকে সকলোবিলাক মাৰ্ক পাই যাবা ছাত্ৰ-ছাত্ৰীসকল মই এইটো ভিডিঅ'ত জাষ্ট খালি 1 মাৰ্কৰ MCQখিনি দি দিলোঁ আৰু তোমালোকক যদি কি লাগে এইবিলাক কুৱেশ্যন লাগে মানে যেনেকুৱা 2 মাৰ্কছৰ আছে 3 মাৰ্কছৰ আছে 5 মাৰ্কছৰ আছে যদি তোমালোকৰ এইবিলাক কুৱেশ্যন লাগে মোক অলপ টাইম লাগিব এইবিলাক বনাওঁতে জাষ্ট এইখিনি MCQখিনিতো কুৱেশ্যনৰ পৰাই দগাই দিব পাৰি কিন্তু এইবিলাক কুৱেশ্যন বনাওঁতে অলপ টাইম যাব সেইকাৰণে মই এইবিলাক লৈ অহা নাই তোমালোকৰ সুবিধাৰ কাৰণে যাতে তোমালোকে এক্সামৰ পৰা আহিয়ে তোমালোকে কনফাৰ্ম হৈ যোৱা যে তোমালোকে কিমান স্ক'ৰ কৰিলা MCQ সেইকাৰণে আমি সোনকালে এইবিলাক ভিডিঅ' বনাই তোমালোকক দি আছোঁ তোমালোকে চাই লোৱা আৰু যিসকল ছাত্ৰ-ছাত্ৰী ইংৰাজী মিডিয়ামত হয় তেওঁলোকক মই নেক্সট ভিডিঅ'ত পাই যাবা তোমালোকে নেক্সট ভিডিঅ'ত মই লিংকটো দি দিম তোমালোকে নেক্সট ভিডিঅ'ত গ'লে ইংৰাজী মিডিয়ামৰখিনি তোমালোকে পাই যাবা ধন্যবাদ ছাত্ৰ-ছাত্ৰীসকল আশা কৰোঁ তোমালোকৰ এক্সামখিনি ভালেই হৈছে নেক্সটত তোমালোকৰ ইংৰাজী এক্সাম আছে ইংৰাজীখিনি ভালকৈ দোৱা যদি তোমালোকে এইটো বেয়া হৈছে তথাপিও তোমালোকে ইমান এটা টেনশ্যন কৰিব নালাগে কাৰণ যিটো এক্সাম বেয়া হৈছে এইটো আৰু তোমালোকে ভাবি নিজৰ টাইমটো ৱেষ্ট কৰি লাভ নাই সেইকাৰণে যিটো ফিউচাৰত আছে মানে যিটো তোমালোকে আগলৈ যিটো হ'ব ইয়াৰ কাৰণে তোমালোকে প্ৰিপাৰেশ্যন লোৱা তাৰ কাৰণে চেষ্টা কৰা ভাল হোৱাৰ কাৰণে যিটো বেয়া হৈছে সেইটো ভাবি লাভ নাই একো টাইম ৱেষ্ট কৰি লাভ নাই তোমালোকে অলৱেজ ফিউচাৰৰ কথা ভাবিব লাগে মানে পাষ্টৰ কথা ভাবি কিনে টাইম ৱেষ্ট কৰি একো লাভ হ'ব নোৱাৰে ছাত্ৰ-ছাত্ৰীসকল তোমালোকে ফিউচাৰটো ভাবা ইংৰাজীটো ভাবা এইটো কেনেকৈ ভাল কৰিব পাৰি তাৰ কাৰণে প্ৰিপাৰেশ্যন লোৱা চ' আজি ইয়াতে শেষ কৰিলোঁ যদি তোমালোকক নেক্সট 2 মাৰ্কছৰ লাগে মই তোমালোকক দি দিম ধন্যবাদ